অলৰেডি আমি দুটা ভিডিঅ' ডিছকাছ কৰিলোঁ মোষ্ট ইম্পৰ্টেণ্ট ইংলিছৰ প্ৰভাৱৰ পৰা প্ৰশ্ন অহা দেখা যায় আৰু ইয়াত যিবিলাক ডিছকাছ কৰা হয় যিটো চ'ৰ্চৰ পৰা এইবিলাক সকলো লোৱা হৈছে প্ৰভাৱ বহুত বেছি ইম্পৰ্টেণ্ট হয় প্ৰিভিয়াছ ইয়েৰত ইয়াৰ পৰা ডাইৰেক্টলি লোৱা হৈছিলে আৰু এক্সামিনেশ্যনত কি কৰিব আপোনালোকৰ এটা শব্দ আঁতৰাই দিব ধৰক এইটো আঁতৰাই দিলে হাফ এ ডেছ ইজ বেটাৰ দেন নান এইটো আপোনালোকৰ অপশ্যন দিয়া থাকিব একে শব্দবিলাক আপোনালোকে তাৰ পৰা চুজ কৰিব লাগিব সেইকাৰণে দুবাৰ তিনিবাৰ মই কৈ যাম চেণ্টেন্সটো প্ৰভাৱটো আপোনালোকেও পঢ়ি যাব দুবাৰ তিনিবাৰ যাতে মনত থাকে আৰু পিডিএফটো দি দিয়া হ'ব আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে হাফ এ লভ ইজ বেটাৰ দেন নান এটা আমি ডিসকাস কৰিলো আমি 75 নম্বৰলৈকে ডিসকাস কৰিলো তথাপি এবাৰ কৈ দিছো হাফ এ লভ ইজ বেটাৰ দেন নান মানে নাই মোমাইতকৈ কণা মোমাই ভাল একো নথকাতকৈ কিবা এটা থকাই ভাল honesty is the best policy গম পাইছে hope for the best prepare for the worst hope for the best prepare for the worst মানে আশাবাদী হ'ব লাগে বহুত বেছি আশা কৰিব লাগে কিন্তু তাৰ আৰু কি বেয়া পৰিস্থিতি আহিব পাৰে সম্ভাৱনা পসিবিলিটি সেইবিলাকৰ কাৰণেও সাজু হৈ থাকিব লাগে এইখিনি আমি ডিসকাস কৰিলো আজি আমি ডিসকাস কৰিম 76 নম্বৰৰ পৰা গতিকে ভালকে চাই যাব দুবাৰ তিনিবাৰ মই পঢ়ি যাম আপোনালোকে দুবাৰ তিনিবাৰ পঢ়িবলৈ চেষ্টা কৰিব ঠিক আছে প্ৰথমটো আসলে if it ain't broke don't fix it পুনৰবাৰ কৈছো if it ain't broke don't fix it মানে যদি কিবা এটা ভালকৈ চলি আছে তাক এনে চেঞ্জ কৰিব নালাগে if it ain't broke don't fix যদি কিবা এটা ভালকৈ চলি আছে তাক এনে চেঞ্জ কৰি দিব নালাগে ঠিক আছে তাৰ নেক্সট কি আছিল a good listener is a silent flatterer a good listener is a silent flatterer মানে আমি কি হয় আমি সদায় কথা ক'ব বিচাৰো কথা শুনিব নিবিচাৰো কোনোবাই কিবা মোক কৈ থাকিলে কি হয় আমি ভালকে নুশুনো আমি ডাইৰেক্টলি আমি কি উত্তৰ দিম আগতে আমাৰ ওচৰত ৰেডি থাকে মানুহজনে শেষ হোৱাৰ লগে লগে আমি সেই উত্তৰটো দিম সো এ গুড লিসেনাৰ মানে যি আসলে ভালকে শুনে তেখেতে আনক ইমপ্ৰেছো কৰিব পাৰে তেখেতে আনে কি শুনিব সেই মতে উত্তৰ দিব পাৰে নিজে ভাবি মিলি গতিকে এ গুড লিসেনাৰ হোৱাটো প্ৰয়োজনীয় হয় গতিকে কৈছে যে এ গুড লিসেনাৰ ইজ এ সাইলেন্ট ফ্লাটাৰাৰ এই ফ্লাটাৰাৰটো আপোনালোকক নাইকিয়া কৰি দিব পাৰে অপচনত দি দিব এ গুড লিসেনাৰ ইজ এ সাইলেন্ট ফ্লাটাৰাৰ এ গুড লিসেনাৰ ইজ এ সাইলেন্ট ফ্লাটাৰাৰ তাৰ নেক্সটটো আছিল যে if wishes were horses the beggars would ride if wishes were horses the beggars would ride আকৌ এবাৰ পঢ়িম if wishes were horses the beggars would ride মানে যদিহে ইচ্ছা কৰা সকলোৱে হলহেঁতেন ইচ্ছা যি কৰো আমি সকলোৱে যদি হৈ যোৱাহেঁতেন আমাৰ মতে হোৱাহেঁতেন তেনেহ'লে ভিক্ষাৰীও ওচৰতো সকলো থাকিলেহেঁতেন সকলোৱে ৰজা হলহেঁতেন যদি ইচ্ছা কৰা হলে যিকোনো বস্তু হল হয় আমাৰ সপোনবিলাক পূৰণ হলহেঁতেন যিটো আমি ভাবিছো সেইমতে আমাৰ হোৱাহেঁতেন সকলো ভিক্ষাৰীও আজি ওচৰতো সকলো থাকিলেহেঁতেন তাকে কৈছে যে if wishes were horses the beggars would ride if wishes were horses the beggar would ride তাৰ নেক্সট আছিল if you can beat them join them if you can beat them join them মানে যদিহে নিজৰ বিৰোধীক হৰুৱাব নোৱাৰা তেনেহ'লে তাকেই বন্ধু কৰি লোৱা তাকে টিমত তেখেতসকলৰ টিমত জইন হৈ যোৱা if you can beat them join them if you can beat them join them যদি নিজৰ বিৰোধীক হৰুৱাব নোৱাৰা তেনেহ'লে তাকেই বন্ধু বনাই লোৱা if you can beat them join them ঠিক আছে 80 নম্বৰটো আছিল if you play with fire you will get burned dangerous বস্তুৰ লগত খেলিলে সদায় ক্ষতিয়ে হ'ব সেইকাৰণে আঁতৰি থকাই ভাল if you play with fire you will get burned dangerous বস্তুৰ লগত খেলিলে সদায় ক্ষতিয়ে হ'ব ঠিক আছে তাৰ নেক্সট আছিল ignorance is bliss মানে যদিহে তুমি বস্তুৰ বিষয়ে নাজানা তেন্তে তাৰ বিষয়ে চিন্তা কৰি আমনি কৰি লাভ নাই ignorance is bliss মানে যদিহে তুমি বস্তুটোৰ বিষয়ে নাজানা আপুনি বস্তুৰ বিষয়ে নাজানে তেন্তে তাৰ বিষয়ে চিন্তা কৰি আমনি নকৰিবা আমনি হয় লাভ নাই ignorance is bliss এই bliss শব্দটো আপোনালোকৰ পৰা নাইকিয়া কৰি দিব পাৰে এক্সামত তাৰ নেক্সট আছিল it is better to be safe than sorry it is better to be safe than sorry মানে সাৱধান হোৱাই ভাল পিছত দুখ কৰাতকৈ ভুলটো কৰাৰ পিছত শেষত দুখ কৰাতকৈ আগতেকে সাৱধান হৈ থকাই ভাল prevention is better than cure সাৱধান হৈ থকাই ভাল পিছত দুখ কৰাতকৈ it is better to be safe than sorry তাৰ নেক্সট আছিল it is easy to be wise after the event it is easy to be wise after the event ঘটনাটো হৈ যোৱাৰ পিছত সহজ হৈ ক'বলৈ ডিসিশনটো ভাল আছিল নে বেয়া আছিল কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যায় কাৰণ ঘটনাটো অলৰেডি হৈ গ'ল বুজি পাইছে ঘটনাটো হৈ যোৱাৰ পিছত সকলোৱে জ্ঞানী হৈ যায় সকলোৱে নিজৰ অপিনিয়ন দিয়ে মতামত দিয়ে
কাৰণ তেতিয়া সকলো সহজ হৈ যায় ক'বলৈ, কিন্তু তেতিয়ালৈকে বহুত বেছি দেৰি হৈ যায়. It is easy to be wise after the event. It is easy to be wise after the new event. তাৰ next হৈছিলে it is never too late to mend. It is never too late to mend মানে হ'ল যে নিজৰ বেয়া হেবিটবিলাক অভ্যাসবিলাক চেঞ্জ কৰাটো কেতিয়াও দেৰি নহয়. আপুনি যেতিয়া ৰিয়েলাইজ কৰে তেতিয়া লগালগ নিজৰ হেবিটবিলাক চেঞ্জ কৰিবলৈ চেষ্টা কৰিব লাগে. সেইকাৰণে কৈছে it is never too late to mend. এই মেনটো নাইকিয়া কৰি দিব পাৰে আপোনালোকৰ. It is never too late to mend. ঠিক আছে. তাৰ নেক্সটটো আছিলে যে it is not over till it's over. It's not over till it's over. ভালকে চাওক, it's not over till it's over মানে যেতিয়ালৈকে সম্পূৰ্ণ শেষ হৈ নাযায় তেতিয়ালৈকে জিকাৰ চান্স থাকে. শেষত ধোনীয়ে 2টা 6 মাৰি জিকাই দিয়ে, হয়নে? আপোনালোকে IPL এইবাৰ চালে IPL 2022 আপোনালোকে দেখা যে গুজৰাট টাইটানছৰ প্লেয়াৰবিলাকে 2টা বলত 13 ৰানলৈকে কৰি দিছে, 3টা বলত 3টা 6 মাৰি দিছে, হয়নে? উইকেট যোৱাৰ পিছতো বহুতো. গতিকে যেতিয়ালৈকে সম্পূৰ্ণ শেষ হৈ নাযায় বস্তুটো, খেলখন যেতিয়ালৈকে সম্পূৰ্ণ শেষ হৈ নাযায়, খেলৰ যদি এক্সাম্পল দিওঁ, তেতিয়ালৈকে আমি আশা এৰিব নালাগে, কাৰণ তেতিয়ালৈকে জিকাৰ চান্সেছটো থাকে. গতিকে কৈছে ইটছ নট অভাৰ টিল ইটছ অভাৰ. তাৰ নেক্সট হৈছিলে ইট ইজ ন' ইউজ ক্ৰাইং অভাৰ স্প্লিট মিল্কছ. ইটছ ন' ইউজ ক্ৰাইং অভাৰ স্প্লিট মিল্ক মানে যিটো হৈ গ'ল তাৰ কাৰণে কান্দি দুখ কৰি একো লাভ নাই, কাৰণ সেইটো চেঞ্জ কৰিব নোৱাৰি. It's no use crying over split milk. It's no use crying over split milk. It's no use crying over split milk. যেটো হৈ গ'ল তাৰ কাৰণে দুখ কৰি কান্দি একো লাভ নাই, কাৰণ সেইটো চেঞ্জ কৰিব নোৱাৰি. আগতীয়াকৈ সাৱধান হৈ থকা ভাল আছিলে. তাৰ নেক্সট হৈছে it takes two to make a quarrel. It takes two to make a quarrel মানে আমি অসমীয়াত কওঁ যে এখন হাতেৰে কোনোবাই কাজিয়া লগাৰ পিছত আমি কি কওঁ? আমি কওঁ যে তেখেতে যেতিয়া আমাক কমপ্লেইন দিবলৈ আহে তেতিয়া আমি কওঁ যে এখন হাতেৰে হাত চাপৰি বজাব নোৱাৰি, নিশ্চয় তোৰো কিবা এটা ভুল আছিলে, তেনেকৈ আমি কওঁ নে? সেইটো কি কৈছে it takes two to make a quarrel. কাজিয়া এখন এফালৰ পৰা সৃষ্টি নহয়, নিশ্চয় আনজনৰো কিবা এটা ভুল আছিলে. It takes two to make a quarrel. 18 নম্বৰটো আছিলে it takes two to tango. It takes two to tango. এই টেংগোটো আপোনালোকে নাইকিয়া কৰি দিব পাৰে, সেইকাৰণে ভালকৈ পঢ়ি যাব, 2বাৰ 3বাৰ পঢ়ি যাব. It takes two to tango. PDFটো দি দিয়া হ'ব আপোনালোকক ফ্ৰীকৈ, যিসকলে কোৰ্চ লৈছে তেখেতসকলক ফ্ৰীকৈ দিয়া হ'ব. Both parties involved in a situation or argument are equally responsible. ইয়াৰ অৰ্থটো কি হয় যে it takes two to tango মানে both parties involved in a situation or argument are equally responsible for it. So it takes two to make a quarrel নিচিনা প্ৰায় একে হয়, চিমিলাৰ হয় যে যেতিয়া দুটা পাৰ্টি দুজন লোকে কোনোবা এটা চিটুৱেশ্যনত পৰি যায়, ফচি যায়, তেতিয়া কৈছে যে দুইটাৰে ৰেছপনচিবিলিটি হয়, দুইটাৰে দুখ হয়, সেইকাৰণে তেখেতসকলে সেই চিটুৱেশ্যনটোত পৰিছে, দুইজনৰ অলপ অলপ দুখ আছে. কৈছে it takes two to tango. It takes two to tango. আগতে আছিলে it takes two to make a quarrel. তাৰ নেক্সট 89টো চাব যে keep your mouth shut and your eyes open. Keep your mouth shut and your eyes open. যেতিয়া প্ৰয়োজন হয় তেতিয়াহে কথা ক'ব লাগে, যেতিয়া প্ৰয়োজন হয় তেতিয়াহে কথা ক'ব লাগে, আৰু সকলো সময়তে কিন্তু সতৰ্ক হৈ থাকিব লাগে, চকু মেলি সতৰ্ক হৈ থাকিব লাগে. যেতিয়া প্ৰয়োজন হয় তেতিয়াহে কথা ক'ব লাগে. Keep your mouth shut and your eyes open. ঠিক আছে. 90টো আছিলে যে লাফটাৰ ইজ দ্য বেষ্ট মেডিচিন. লাফটাৰ ইজ দ্য বেষ্ট মেডিচিনটো গম পাইছে যে আমি সদায় কপিল শৰ্মাৰ শ্ব'টো চাওঁ. কপিল শৰ্মাৰ শ্ব'টো কিয় চাওঁ? তাত সদায় কৈ থাকে যে লাফটাৰ ইজ দ্য বেষ্ট মেডিচিন. আটাইতকৈ বেষ্ট মেডিচিন দৰৱটো কি হয়? হাঁহি থকাটো. সেইকাৰণে হাঁহি থাকিব লাগে বুলি কয়, সেইকাৰণে লাফটাৰ ক্লাব থাকে এক্সট্ৰাকে. 91টো আছিলে লাৰ্ণ টু ৱাক বিফৰ ইউ ৰান. লাৰ্ণ টু ৱাক বিফৰ ইউ ৰান, অৰ্থাৎ আমি যিকোনো কাম সদায় আমি প্ৰথমতে বেছিকটো শিকি কৰিব লাগে. ইংলিছ গ্ৰামাৰ এতিয়া কৰিছোঁ, ইংলিছ গ্ৰামাৰ আমি শিকোঁ, ফাৰ্ষ্টত আমি কি কৰিছোঁ? আমি বেছিক শিকিছোঁ, তাৰপিছত আমি এডভান্স লেভেলৰ কুৱেশ্যন লগত ডিল কৰিব লাগে. ডাইৰেক্টলি এডভান্স অকল ইংলিছ গ্ৰামাৰৰ ক্ষেত্ৰত একোৱা নাই, মেথছৰে হওক বা ৰিজনিঙে হওক, আমি ফাৰ্ষ্টত বেছিকবিলাক ছল্ভ কৰিব লাগিব, তাৰপিছত আমি এডভান্স লেভেলৰ কুৱেশ্যনলৈ যাব লাগে. ডাইৰেক্টলি এডভান্স লেভেলৰ কুৱেশ্যন কৰিবলৈ গ'লে আমাৰ বহুতো খেলি মেলি লাগিব, কাৰণ আমি সদায় ফাৰ্ষ্টত দৌৰা আগতে আমি কি কৰিছিলোঁ? ফাৰ্ষ্টত খোজকাঢ়িবলৈ শিকিছিলোঁ, হয়নে? গতিকে কৈছে লাৰ্ণ টু ৱাক বিফৰ ইউ ৰান. আমি প্ৰথমতে সদায় বেছিকটো শিকিব লাগে যিকোনো ক্ষেত্ৰত, তাৰপিছতে এডভান্স লেভেলৰ লগত ডিল কৰিব লাগে. ঠিক আছে. তাৰ নেক্সট আছিলে 92 নম্বৰটো লেট শ্লিপিং ডগছ লাই. লেট শ্লিপিং ডগছ লাই মানে কিবা এটা ঘটনাৰ বিষয়ে কথা নপতাই ভাল, কিবা এটা বেয়া ঘটনাৰ বিষয়ে কথা নপতাই ভাল, যিটো এনে কিছু প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে. সেইকাৰণে বহুতে কি কৰে? সদায় বহুতে পলিটিক্সৰ ওপৰত ডিছকাছ কৰিবলৈ নিবিচাৰে, কাৰণ তাতে সেইটো এটা বেয়া চিটুৱেশ্যনৰ ফালে লাহে লাহে গৈ থাকে.
So let sleeping dogs lie মানে বেয়া ঘটনাৰ বিষয়ে কথা নপতাই ভাল যেতিয়া কিছু প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে ইংলিছত দুবাৰ তিনিবাৰ পঢ়িব প্ৰভাৱটো let sleeping dogs lie let sleeping dogs lie let sleeping dogs lie ঠিক আছে তাৰ নেক্সট হৈছে life begins at 40 life begins at 40 মানে 40 এজত প্ৰায় বেছিভাগলৈকে সাকসেস হয় স্কিলছবোৰ শিকি পিনে এক্সপাৰ্ট হৈ উঠে আগতেকে লাহে লাহে স্কিল শিকি এক্সপাৰ্ট হৈ উঠে গতিকে কোৱা হয় যে লাইফ বিগিনছ এট 40 লাইফটো 40 এজৰ পৰাহে ষ্টাৰ্ট হয় বুলি কোৱা হয় গতিকে আপুনি ধৈৰ্য নেহেৰুৱাব সাহসেৰে আগবাঢ়ি যাওক লাইফ বিগিনছ এট 40 তাৰ নেক্সট হৈছিলে যে লাইটিং নেভাৰ ষ্ট্ৰাইকছ টুৱাইচ ইন দ্য সেম প্লেচ লাইটিং নেভাৰ ষ্ট্ৰাইকছ টুৱাইচ ইন দ্য সেম প্লেচ ইয়াৰ অৰ্থটো হ'ল যে একে পৰিস্থিতিত একে লোকৰ লগত দুবাৰকৈ বেয়া ঘটনা নঘটে একে পৰিস্থিতিত একে লোকৰ লগত দুবাৰকৈ বেয়া ঘটনা নঘটে আমি যদি কেতিয়াবা কাৰোবাক কৰবালৈ পঠিয়াইছো সি যদি কয় যে সেই ৰাস্তাটো বহুত বেয়া হয় মই এবাৰ পৰিলো সেই ৰাস্তাটোত তেতিয়া আমি কি কওঁ হ'ব দে যা আকৌ এবাৰ তোৰ লগত একেটা চিটুৱেশ্যন নঘটে বা কোনোবাই মোক সেইডোখৰত ৰখাই পিনি গালি দিলে তেনেকুৱা কথা আমি কওঁ যে হ'ব দে যা আকৌ একেই ঘটনা তোৰ লগত নঘটে গতিকে কৈছে যে লাইটিং নেভাৰ ষ্ট্ৰাইকছ টুৱাইচ ইন দ্য সেম প্লেচ লাইটিং নেভাৰ ষ্ট্ৰাইকছটো নাইকিয়া কৰি দিব পাৰে আপোনালোকৰ টুৱাইচ ইন দ্য সেম প্লেচ অৰ্থ হ'ল যে একেই পৰিস্থিতিত একেই লোকৰ লগত দুবাৰকৈ বেয়া ঘটনা নঘটে এইবিলাক হ'ল প্ৰভাৰ্ব কোৱা কথা সত্য অসত্য সেই বিষয়ে ক'বলৈ যোৱা নাই তাৰ নেক্সট হৈছে লুক বিফৰ ইউ লিভ লিভটো আপোনালোকৰ নাইকিয়া কৰি দিব পাৰে লুক বিফৰ ইউ লিভ কিবা এটা কৰাৰ আগত সদায় তাৰ ভাল বেয়া ৰিজাল্টটো চাই ল'ব লাগে কিবা এটা কাম কৰাৰ আগত অকল আমি ভালটো চালে নহ'ব বেয়া দিশটো চাব লাগিব কি হ'ব পাৰে ইয়াৰ ৰিজাল্টটো ঠিক আছে সেইকাৰণে আমি ইয়াৰ আগত এটা প্ৰভাৰ্বো পঢ়িছিলোঁ যে হোপ ফৰ দ্য বেষ্ট প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট ঠিক আছে তাৰ নেক্সট আছিলে যে 96 নম্বৰটো মেক হে while the sun shines মেক হে while the sun shines or অৰ্থ ইংলিছত আৰু এটা প্ৰভাৰ্ব আমি ইয়াত ক'ব পাৰোঁ we must strike while the iron is hot এই প্ৰভাৱটো আমি অলৰেডি পঢ়িছোঁ যেতিয়া লাইফে আমাক কিবা এটা সুবিধা দিয়ে আমাক যেতিয়া লাইফে কিবা এটা আমাক অপৰচুনিটি দিয়ে সুবিধা দিয়ে আমি সেই সুবিধা গ্ৰহণ কৰি আগবাঢ়ি যাব লাগে কাৰণ আমি কি কওঁ যে সদায় সুবিধাবিলাক নাহে সদায় অপৰচুনিটিবিলাক নাহে দৰ্জাত সদায় সুবিধাবিলাক নাহে সেইকাৰণে কৈছে যে মেক হে while the sun shines অৰ্থ আৰু এটা যে we must strike while the iron is hot লাইফে আমাক কিবা এটা সুবিধা যেতিয়া দিয়ে আমি সেই সুবিধা গ্ৰহণ কৰি আগবাঢ়ি যাব লাগে মেক হে while the sun shines বা we must strike while the iron is hot তাৰ নেক্সট হৈছিলে মানি does not grow on trees মানে যেতিয়া আমি টকা পইচা খৰচ কৰোঁ তেতিয়া সদায় কেয়াৰফুল হ'ব লাগে এইটো এটা লিমিটেড বস্তু হয় ঠিক আছে গতিকে spend money carefully because it is limited ঠিক আছে spend money carefully because it is limited ইয়াৰ অৰ্থটো হ'ল যে money does not grow on trees তাৰ অৰ্থটো হ'ল এইটো ঠিক আছে তাৰ নেক্সটটো money talks আমি কি কওঁ সদায় যে টকাই কথা কয় পইচাই পাৱাৰ দিয়ে কাৰণ আমি দেখা পাওঁ যে টকাই কথা কোৱা আমি দেখা পাওঁ পাৱাৰফুল লোকৰ ওচৰত বেছিকে কি থাকে পাৱাৰ থাকে তেখেতক সন্মান জনায় তাৰ নেক্সট হৈছিলে 99 টো নেচেছিটি সেইটো মানি টক্স আছিলে তাৰ 99 টো আছিলে নেচেছিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন এইটো ভালকে চাই যাবি আপোনালোকে শুনি আহিছে সৰুৰ পৰা ইনভেনশ্যনটো আপোনালোকৰ নাইকিয়া কৰি দিব পাৰে নেচেছিটি ইজ দ্য মাদাৰ অফ ইনভেনশ্যন অভাৱেই আৱিষ্কাৰৰ মূল আমি সৰুৰ পৰা পঢ়ি আহিছোঁ কিন্তু এইখিনিতে আৰু এটা কথা আমি শুনিছোঁ অভাৱেই স্বভাৱো নষ্ট কৰে সেইটো বেলেগ এটা কথা necessity is the mother of invention মানে অভাৱেই আৱিষ্কাৰৰ মূল necessity is the mother of invention আজিৰ লাষ্টটো আছিলে 100 টো বাকি আৰু দুটা ভিডিও আহিব 150 টা টোটাল আমি ডিসকাস কৰিম 100 নম্বৰত আছিলে never put off until tomorrow what you can do today পুনৰবাৰ পঢ়ক যে never put off until tomorrow what you can do today যেটো কাম আজি কৰিব পৰা যায় হেতু পিছলৈ থব নালাগে যেটো কাম আজি কৰিব পৰা যায় হেতু পিছলৈ ঠেলিব নালাগে পিছলৈ থব নালাগে আজি কৰি পেলাব লাগে এইটা আছিল আজি আমি 25 টা পুনৰ ডিসকাস কৰিলো বহুত বেছি ইম্পৰ্টেন্ট হয় দুবাৰ এবাৰ ভিডিওটো ৰিপিট কৰি চাব পাৰিব বা অফলাইন ডাউনলোড কৰি ল'ব আপোনালোকে ভিডিও বিলাক আৰু লগতে এটা কথা যে আপোনালোকে পিডিএফ বিলাকো পাই যাব সোনকালে গতিকে হেবিলাকৰ পৰা দুবাৰ তিনিবাৰ পঢ়িবলৈ চেষ্টা কৰিব আশা কৰিছো ভিডিওটো ভাল পায় ধন্যবাদ